বাঘপাৰা মৰিগাঁৱৰ জলজীৱন আঁচনিৰ নিৰ্মাণ কামত ব্যাপক দুৰ্নীতি আৰু অনিয়ম। আঁচনিৰ কামত অতি নিম্নমানৰ ইটা আৰু চিমেণ্ট ব্যৱহাৰ কৰাত ৰাইজে ক্ষোভিত হৈ বন্ধ কৰি দিলে নিৰ্মাণ কাম। নিম্নমানৰ ইটা আৰু চিমেণ্টেৰে কৰা প্লাষ্টাৰসমূহ চুলেই এৰাই যায়। অন্যহাতে চিমেণ্টেৰে কৰা ৰিং ঢালাইবোৰ নিৰ্মাণ কৰাৰ পিছত এবাৰো পানী ব্যৱহাৰ নকৰাৰ ফলত নষ্ট হোৱাৰ উপক্ৰম হৈছে। বিগত ৩ বছৰে উক্ত আঁচনিৰ ন্যূনতম কাম শেষ কৰিব নোৱাৰিলে ঠিকাদাৰ তথা বিভাগীয় কৰ্তৃপক্ষই। অধিক জনাব আমাৰ সাংবাদিক আব্দুল আজিছে। চলিছে বৰপেটা জনস্বাস্থ্য কাৰিকৰী বিভাগত কেনেদৰে আচলতে জলজীৱনৰ কামসমূহ চলিছে এই মুহূৰ্তত মই উপস্থিত আছোঁ বাঘবৰৰ মৰিগাঁও পাৰ্ট ২ নং পাৰ্টৰ যি পানী যোগান আঁচনি এই আঁচনি স্থলত মই উপস্থিত আছোঁ আৰু ইয়াত অতি নিম্নমানৰ ইটা বালি চিমেণ্টেৰে আচলতে কামসমূহ চলাই আছে। বিভাগীয় লোকৰ চূড়ান্ত দায়িত্ব জ্ঞানহীনতাৰ কাৰণে আচলতে ইয়াৰে যি স্থানীয় ৰাইজ আছে এটুপি বিশুদ্ধ খোৱা পানীৰ পৰা তেওঁলোক যে বঞ্চিত হ'ব সেয়া নিশ্চিত। এই মুহূৰ্তত মোৰ লগত যি এই নিৰ্মাণ কমিটিৰ সভাপতি আছে তেখেতৰ লগত কথা পাতিম। আচলতে কি ক'ব অতি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰি ইয়াত কামসমূহ চলাই আছে। একচুৱেলি মই কি ক'ব খুজিম তাৰমানে এই 2022 চনৰ পৰা এইটো চলি আছে। তো ইয়াতে চাব গ'লে ফাৰ্ষ্টৰ পৰা মই চাই আছোঁ, একবাৰ কমপ্লেইনো কৰিলোঁ মই, মানে নিম্নমানৰ কাম চলি আছে ইয়াতে। মানে এতিয়া এনেকৈ সৰু বাচ্চাই যদি ওপৰৰ পৰা নমি দিয়ে তাৰ লগে লগে মানে আপোনাৰ ইটাবিলাক ভাঙি যায়। তো মই লগে লগে কমপ্লেইন কৰিলোঁ, কমপ্লেইন কৰাৰ লগে লগে সিহঁতে বিভাগৰ মানুহ এটা পঠাই দিলে। তাৰপিছত মই কাম বন্ধ ৰখাৰ পিছতো সিহঁতে নিজৰ ইচ্ছামতে আকৌ কাম ষ্টাৰ্ট কৰিছে। তো এছঅ'জনক মই আজিও ফোন কৰিছিলোঁ, সেইদিনাও ফোন কৰিছিলোঁ। তেখেতে কৈছে আপোনাৰ কাম যদি বন্ধ কৰিছে ঠিক আছে আপুনি কামটো বন্ধ কৰি ৰাখক। তো আমি কালি মানুহ আমি যাই আছোঁ, আপোনাৰ ভিডিঅ'বিলাক মোক শ্বেয়াৰ কৰি দিয়ক। মই সেইবিলাক মই শ্বেয়াৰ কৰি দিলোঁ। তো এইটো আল্টিমেটলি আমাৰ নিজৰ ঘৰৰ মানে নিজৰ বস্তু এটা হৈ আছে। এনেকুৱা নিম্নমানৰ কাম হোৱাৰ কাৰণে বহুত আগৰ পৰা আমি কৈ আছোঁ, কোনো কাণ সাৰ পোৱা নাই আমি আজিলৈকে। যিহেতু ইয়াত কামসমূহ চলি আছে বিভাগীয় লোক কোনো ধৰণৰ পৰ্যবেক্ষণ নকৰে বুলি ইয়াৰে যি শ্ৰমিক আছে বা স্থানীয় লোকে জানে। হয় হয় হয়, এইটোতো সঁচা কথা ক'ব গ'লে ইমান এটা ডাঙৰ প্ৰজেক্ট এটা ষ্টাৰ্ট কৰিছে। এই প্ৰজেক্টত এইটো এটা মটৰৰ ব্যৱস্থাও নাই, এইটো পানী যে দিব লাগে এইটো পানীও দিয়া নাই আজিলৈকে। তো মই মিস্ত্ৰীবিলাকৰ কি ক'ম, আজিও বন্ধ ৰাখিছিলোঁ, মানে ডাইৰেক্ট কৈছোঁ তোমালোকৰ নিজৰ মানে আধা কাম কৰাৰ পিছত তুমি হাজিৰা নাপাবা। তো আজি অলপ কামটো কৰা, কিন্তু কালিৰ পৰা টোটেলি কাম বন্ধ থাকিব। ইটাসমূহ আমি চাইছোঁ যে 0 দূৰত্বৰ পৰা আচলতে ঢুলিয়াই দিলে ভাঙি যায়। হয় নিশ্চয় নিশ্চয়, সেইটো মই আগৰ পৰা ভিডিঅ' কৰি ৰাখিছোঁ। সেনেকুৱা হৈ আছে, মানে মই বন্ধ কৰি ৰখাৰ লগে লগে কাম আকৌ ষ্টাৰ্ট হয়, আমি গমেই নাপাওঁ। তো আমি ধৰক কিবা এটা সৰু সুৰা কাম এটা কৰোঁ, তাতে লাগি থাকোঁ, ইফালেতো লাগি থাকিব নোৱাৰোঁ। কিন্তু এনেকুৱা এটা কাম নিম্নমানৰ কাম চলি আছে। মই যাৰ ঘৰত হৈ আছে তেখেতকতো ৰেগুলাৰ কৈ থাকোঁ। দাদাও মানে সি মানুহজনে ফোনতে নাপায়, ফোন ৰিচিভ নকৰে, এনেকৈ কৈ থাকে। হয় নিশ্চয়কৈ আচলতে বিগত 3 বছৰ ধৰি এই যি জলজীৱনৰ কামটো ইয়াত হৈ আছে, ইয়াত কোনো ধৰণৰ বিভাগীয় লোকে আচলতে সময়ে সময়ে কোনো ধৰণৰ তদাৰকি নকৰে বুলি ইয়াৰে স্থানীয় আব্দুল আজিজ আপোনাক ধন্যবাদ জনাইছোঁ।